আচ্ছা, আমি আজি বিগত 6 তাৰিখৰ পৰা বৃক্ষ বন্ধু যিটো অভিযান অসম চৰকাৰৰ, তাত আমি সম্পূৰ্ণৰূপে ব্যস্ত হৈ আছোঁ। ৰাতিপুৱা 5 বজাৰ পৰা ৰাতি 10-12টা বাজি যায়। আমি এই কামখিনি কৰি থকাৰ মাজতে হঠাৎ আমি যেতিয়া আমাৰ ৰেঞ্জ হেডকোৱাৰ্টাৰলৈ উভতি যাওঁ আমাৰ কামৰ কাৰণে, তেতিয়া হঠাৎ আমালৈ বিশেষ সূত্ৰৰ খবৰ আহে যে বকিয়াল নাহৰচলা সেই ৰাস্তাটোৱেদি এখন কাঠৰ গাড়ী আহি আছে। আমি ততাতৈয়াকৈ কোনো পলম নকৰি গ'লোঁ আৰু ঠিক বকিয়াল তিনিআলি যিটো আছে, বাছ ষ্টেণ্ড তিনিআলি পাৰ হৈ অলপ আগতে গাড়ীখন জব্দ কৰিলোঁ আৰু আনি পেলাই আমি বকিয়াল খণ্ড বন কাৰ্যালয়ত বিভাগীয় কাষ্টডিত জমা ৰাখিছোঁ। তাততো অনুমানে কিমান সময় জোখা মেলা কৰা নাই। আমি ৰাতিপুৱা জোখা মেলা কৰি আমি গোটেই ডাটাটো দিব পাৰিম। চেগুনৰ গমাৰি আছে, আমি দেখা মতে ৰাতিপুৱা ভালকৈ স্পষ্ট হ'ব। ৰাতিৰ আন্ধাৰত ইমান ভালকৈ ধৰিব পৰা নাই, কিন্তু চেগুনটোতো ধৰিব পাৰিছোঁ বাৰু, তলত চেগুন আছে। কিন্তু বাকী ইটো স্পেচিছ মেক্সিমাম গমাৰি হ'ব লাগে। গাড়ী ড্ৰাইভাৰ তেওঁলোকে গাড়ী ৰাখিয়ে পলাই গ'ল আৰু আমি বহুত খেদিলোঁ, কিন্তু ৰাতি আন্ধাৰৰ সুযোগ লৈ তেওঁলোক পলাই গ'ল। কি হ'ব? গাড়ীখন বিভাগীয় নিয়ম মতে সম্পূৰ্ণ জব্দ হ'ল। ইয়াৰ তদন্ত হ'ব, কেনেকৈ গাড়ীখন ক'ৰ পৰা আনিছিলে, কাঠটো ক'লৈ নিলে, সেইখিনি তদন্ত হ'ব। পিছৰ পৰ্যায়ত আমি জনাব পাৰিম। আমি সদায় আমাৰ ডিউটিটো আমি আজি অসম চৰকাৰে আজি আমাৰ দ্বিতীয়বাৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত যিখিনি কাম কৰিছে, গছপুলি প্ৰতিটো ষ্টুডেণ্টৰ এগেইনষ্টত 6টাকৈ পেলাবলৈ দিছে। সেই সময়ছোৱাত যদি এনেকৈ গছ কাটি বিক্ৰী কৰে, আমি অভিযান বুলি নহয়, এইটো আমাৰ সম্পূৰ্ণ দায়িত্ব, আমাৰ বন বিভাগৰ দায়িত্ব। গতিকে আমি য'তেই খবৰ পাওঁ, যিকোনো মুহূৰ্ততে আমি গৈ তাত ক্ষিপ্ৰতাৰে, কেতিয়াবা হয়তো গাড়ী বা অন্যান্য টেকনিকেল প্ৰব্লেমৰ কাৰণে অকণমান দেৰি হ'ব পাৰে, কিন্তু আমি চেষ্টা কৰোঁ যাতে আমি বস্তুটো আমি স্তব্ধ কৰিব পাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।